নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগলৈ পটলৰ খুব ধুনীয়া ৰেচিপি এটা আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আহকচোন তেতিয়াহ'লে মই ৰেচিপিটো আৰম্ভ কৰোঁ। আৰু এইখিনি বনাবৰ কাৰণে মই পটল লৈছোঁ আৰু আলু লৈছোঁ, বিলাহী, পিঁয়াজ দুটা লৈছোঁ, শুকান জলকীয়া লৈছোঁ, এইফালে গোটা জিৰা, অকণমান দৈ আৰু আদা নহৰু এইখিনি লৈ লৈছোঁ। আৰু পিঁয়াজটো সৰু সৰুকৈ কাটি লৈছোঁ আৰু দুটুকুৰাকৈ পটল কাটি লৈছোঁ আৰু বিলাহীখিনিও সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই কেৰাহী এখন গৰম কৰিছোঁ। গৰম কৰি ইয়াতে মই মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাত ইয়াতে মই পটল আৰু আলুখিনি ফ্ৰাই কৰি লওঁ। ফ্ৰাই কৰি ল'লেহে খাবলৈ চব্জিখন বিৰাট টেষ্টি হয়। আৰু এনেদৰে মই ৰঙচুৱাকৈ এইখিনি ফ্ৰাই কৰি ল'ম। এইখিনি এতিয়া মই কাঢ়ি ল'ম। এইখিনি মই উলিয়াই ল'লোঁ। এতিয়া ৰৈ যোৱা তেলখিনিতে মই তেজপাত দিছোঁ আৰু শুকান জলকীয়া দি দিছোঁ ইয়াতে, আৰু কেইটামান গোটা জিৰা দিছোঁ। এতিয়া মই পিঁয়াজ দিছোঁ ইয়াত। পিঁয়াজখিনি অলপ দেৰি ভাজি ল'ম মই। আৰু এতিয়া ইয়াতে মই বিলাহীখিনি দি দিম। এতিয়া বিলাহীখিনি ভালদৰে ভাজি ল'ম। আৰু ইয়াতে মই খুন্দি থোৱা আদা নহৰুখিনি দি দিম। ইয়াত মই জিৰা আৰু ধনিয়া, ৰেড চিলি, হালধি হেৰি দিছোঁ। ইয়াতে মই দৈখিনি দি দিলোঁ। আৰু এতিয়া ইয়াত নিমখ দি দিছোঁ। আৰু অকণমান চেনিও দিছোঁ ইয়াতে। এতিয়া ইয়াত ভাজি থোৱা পটল আৰু আলুখিনি ইয়াত মই দি দিছোঁ। আৰু ইয়াতে মই পানী দি দিছোঁ।
ইয়াতে পানী দি এইখিনি ঢাকি দিম আৰু অকণমান শুকাবলৈ দিম পানীখিনি। এইখিনি অলপ শুকালে আৰু ইয়াতে মই এচামুচ অন্নপূৰ্ণা ঘিউ দিছোঁ। আৰু ইয়াতে এচামুচ মই গৰম মছলা দিছোঁ। এইখিনি দিও আৰু 5 মিনিটমান মই এনেদৰে সিজিবলৈ দিম। এয়া হৈ গ'ল আৰু বহুত ধুনীয়া লাগে খাই এইখিনি। আৰু ইয়াত মই বনাইছিলোঁ বন্ধাকবি আৰু বেচনৰ বৰ বনাইছিলোঁ আৰু পটলৰ তৰকাৰী। আজি ভাত সাজ এনেদৰেই আছিলে। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিলোঁ, বাই বাই।